এই যে যিটো ইজতেমা হ'ব এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়া খতম হ'ব আৰু ইয়াৰ পাৰফেক্ট লোকেশ্যনটো কি হ'ব হয় আমাৰ হোজাই মানুহক কি ক'ব ইজতেমাৰ কাৰণে স্পেচিয়েলি আসসালামু আলাইকুম মোৰ লগত আছে দেখিছে মোৰ দুজন কেকা আছে আৰু ইয়াতে তিনিদিনীয়া এখন বিশেষ ইজতেমা হ'ব বহুত মানুহ গোট খাব ইনশাআল্লাহ মেক্সিমাম 10-15 লাখ মান মানুহ হ'ব মই আছোঁ যোৰহাট কাকজানত তো মই সুধিম দাদাক যে ইয়াৰ ইজতেমাটো কাম কিমানখিনি আগুৱাই গৈছে আৰু ইজতেমাটো কেতিয়া ষ্টাৰ্ট হ'ব আশা কৰোঁ ভিডিঅ'টো শেষলৈকে দেখিব ইনশাআল্লাহ আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম রাহমাতুল্লাহি ওয়া বারাকাতুহু দাদা মই জানিব বিচাৰিছোঁ যে এই যে যিটো ইজতেমা হ'ব এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়া খতম হ'ব ফেব্ৰুৱাৰী 6, 7, 8 তাৰিখ খতম হ'ব আৰু ইয়াৰ পাৰফেক্ট লোকেশ্যনটো কি হ'ব বা ইয়াৰ ডিষ্ট্ৰিক্টটো ক'ত হ'ব ইয়াৰ ডিষ্ট্ৰিক্ট হ'ল যোৰহাট পাৰফেক্ট লোকেশ্যন হ'ল কাকজান দগাঁও কাকজান এনে ঠিক আছে আমাৰ হোজাইৰ মানুহে বহুতে চিনি পায় জানকা বুলি আমি সকলোৱে মাতোঁ আৰু আপোনালোকে দেখিছে আশা কৰোঁ চিনি পাব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব ইনশাআল্লাহ আৰু ইয়াতে ইজতেমা হ'ব ডেটটো কৈ দিয়ক 6, 7, 8 হয় ফেব্ৰুৱাৰী আমাৰ হোজাইৰ ইজতেমাটো হৈছে যে 4, 5, 6 তাৰিখ তাতে যেতিয়া খতম হ'ব ইয়াতে 6, 7, 8 ইজতেমা হ'ব আশা কৰোঁ আমি হোজাইৰ যিমান প্লাছ বেপাৰী মানুহ আছে আমিতো আহিম আৰু তাতে ডেটটো মিলাই পিনে আহিলে মানে ইয়াতো আমি শৰিক হ'ব পাৰিম ইনশাআল্লাহ আহিব বাৰু দাওয়াত থাকে হয় আমাৰ হোজাইৰ মানুহক কি ক'ব ইজতেমাৰ কাৰণে স্পেচিয়েলি মানে কিনো আৰু সকলো আহিব লাগে সেইটোৱে 6, 7, 8 তাৰিখ প্ৰায় আহক সকলোকে সালাম জনালোঁ ধন্যবাদ মই ভিডিঅ' ক্লিপ লগাই দিম ইয়াতে মানে অস্থায়ী মছজিদ যিখন সেইখনৰ কাম ইনশাআল্লাহ খতম হৈ গৈছে আৰু ডাঙৰ যিখন পেণ্ডেল সেইখনৰ কাম ষ্টাৰ্টিং হৈ আছে ইয়াত বিশেষ কাম চলি আছে মই দেখিছোঁ বৃহৎ পৰিমাণে বাঁহ আহিছে আৰু যিবিলাক কাম আছে ইনশাআল্লাহ ইহঁতৰ লোকেল মানুহবিলাকে বহুত চাথ দি আছে আশা কৰিছোঁ সকলো আহিব ইয়ালৈ জানকাই স্পেচিয়েলি আমাৰ হোজাই মানুহত নিমন্ত্ৰণ জনাইছে আপোনালোকে আহিব লাগে চাওক ইজতেমাখন যে অকলে সিহঁতৰ কাৰণে বা আমাৰ তাতে যেন অকলে আমাৰ কাৰণে সেইটো নহয় পুৰা আৱাম মুছলিম সমাজৰ তথা বিশ্ব শান্তিৰ লাগে এইবিলাক ইজতেমা পতা হয় আশা কৰোঁ সকলো আহিব আৰু হোজাইবাসীক আমি স্পেচিয়েলি এইটো ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব কিয়নো মই অলৰেডি হোজাইৰ বিশেষ কেইটা ভিডিঅ' দিছোঁ হয় ভিডিঅ'টোৰ মই ভিডিঅ' ক্লিপ লগাই দিম আপোনালোকে দেখিব যে ইজতেমাৰ বিশেষ কাম চলি আছে আৰু লোকেল মানুহক মই থেংক ইউ দিব বিচাৰিছোঁ ইমান চাথ লাগি আছে ইমান যে ইজতেমাৰ লগত যে কাম কৰি আছে আমি সদায় জানকাৰ ওচৰত আহোঁ বা লোকেল মানুহৰ ওচৰত আহোঁ কিন্তু দেখোঁ যে বেপাৰ চেপাৰ একেবাৰে বাদ দি পেলাই কামত লাগি আছে আল্লাহ তেখেতক কবুল কৰক এই ইজতেমাৰ জৰিয়তে এই কাকজানবাসীলৈ তথা আমাৰ অসমবাসীলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আসসালামু আলাইকুম